সকলোকে নমস্কাৰ তথা স্বাগতম লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ এক্সাৰচাইজ 8B থকা প্ৰশ্নকেইটা। চ' এই প্ৰশ্নখিনি কৰাৰ আগতে আমি পাঠ্যৰ বিষয়ে দুটামান গুৰুত্বপূৰ্ণ কথা জানি ল'ব লাগিব। চ' মই ইয়াত আগতীয়াকৈ লিখি ৰাখিছোঁ, যেতিয়া আমাক আয়তৰ কালিটো উলিয়াব দিয়ে তেতিয়া আমি কি কৰিব লাগিব, এই দিক প্ৰস্থ পূৰণ কৰিব লাগিব। তেতিয়া আমাৰ কি হ'ব, আয়তৰ কালিটো ওলাব। তাৰপিছত বৰ্গৰ কালি ওলাবলৈ আমি কি কৰিব লাগিব, বাহুৰ লগত বাহু পূৰণ কৰিব লাগিব। সামন্তৰিকৰ কালি যদি আমাক উলিয়াব দিয়ে তেতিয়া আমি ভূমিৰ লগত উচ্চতাটো পূৰণ কৰিব লাগিব। আৰু ত্ৰিভুজৰ কালি সমান 2/1 পূৰণ ভূমি ইনটু উচ্চতা। এই সূত্ৰটো তোমালোকে ইয়াত যে 4টা সূত্ৰ আছে, এই 4টা সূত্ৰ তোমালোকে মনত ৰাখিবা। চোৱা এতিয়া ইয়াত মই এখন চতুৰ্ভুজ আঁকিলোঁ। এই চতুৰ্ভুজখনৰ এই যে চোৱা, এই যে আঁচখিনি যে দিলোঁ, এই আঁচখিনিৰ যোগফলক কি বুলি কোৱা হয়, পৰিসীমা বুলি কোৱা হয়নে? পৰিসীমা। এই যে আঁচখিনি যে আছে, এই আঁচখিনিৰ যোগফলক কি বুলি কোৱা হ'ব, পৰিসীমা বুলি কোৱা হয়। এতিয়া চোৱা, এই যে ভিতৰৰ যে এই যে ভাগখিনি যে আছে, এই যে ভিতৰৰ যে অংশখিনি আছে, এই ভিতৰত থকা আগৰি থকা ঠাইখিনি কি বুলি কোৱা হয়, ক্ষেত্ৰফল বা কালি বুলি কোৱা হয়। ক্ষেত্ৰফল বা কালি, আৰু যাক ইংলিছত এৰিয়া বুলি কোৱা হয়, এৰিয়া। এতিয়া চোৱা, ইয়াত এটা বিন্দু, ইয়াত এটা বিন্দু, ইয়াত এটা বিন্দু, ইয়াত এটা বিন্দু আছে, শীৰ্ষবিন্দু হয়নে? শীৰ্ষবিন্দুটোৰ পৰা তাৰ বিপৰীত বাহু, এইখন বিপৰীত বাহু হয়নে? অৰ্থাৎ এই শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুত টনা লম্বটোক কি বুলি কোৱা হয়, উচ্চতা বুলি কোৱা হয়। এই যে ৰেখাডাল যে আমি টানিলোঁ ইয়াত, এইখনক কি বুলি কোৱা হ'ব, ৰেখাডালক কোৱা হ'ব উচ্চতা। আৰু যিখন ৰেখাৰ ওপৰত এই উচ্চতাটো অঁকা হৈছে, এই যে ৰেখাখনৰ ওপৰত অঁকা হৈছে হয়নে? অৰ্থাৎ এই ৰেখাখনক কি বুলি কোৱা হ'ব, ভূমি বুলি কোৱা হ'ব, ভূমি। আৰু যাক ইংলিছত কোৱা হয় বেছ। আৰু যোনটো উচ্চতা সেইটো কোৱা হ'ব হাইট, HEIGHT, হাইট। যেতিয়া আমি প্ৰশ্নখিনি সমাধান কৰিম তেতিয়া আমি ভালকৈ বুজি পাম। চোৱা এতিয়া 1 নম্বৰটো চোৱা কি কৈছে। 1 নম্বৰ প্ৰশ্নটোত কৈছে যে ফাইণ্ড দ্য এৰিয়া অফ ইচ অফ দ্য ফলোয়িং পেৰালেলগ্ৰাম। আৰু অসমীয়াত কৈছে যে তলত দিয়া সামন্তৰিকৰ প্ৰতিটোৰে কালি উলিওৱা। চ' সামন্তৰিক কালি উলিয়াব দিছে। চ' সামন্তৰিকৰ কালি যোনটো সূত্ৰ সেইটো কি আছে চোৱা, ভূমি পূৰণ উচ্চতা। চ' আমি কেনেকৈ কৰিম, নম্বৰ 1ৰ চলিউশ্যন। এই চাইডত আমি ইংলিছত প্ৰশ্নটো সমাধান কৰিম আৰু এই চাইডত অসমীয়াত কৰিম। তোমালোকৰ যোনটো নিয়মত ভাল লাগে সেইটো নিয়মত তোমালোকে প্ৰশ্নটো লিখি ল'বা। চোৱা প্ৰথমে ইয়াত লিখিছোঁ এৰিয়া, AREA, এৰিয়া অফ এ PARALLELELOGRAM, পেৰালেলগ্ৰাম সমান কি হ'বগৈ, বেছ, BASE, বেছ ইনটু হাইট, HEIGHT, হাইট। আৰু অসমীয়াত লিখোঁ যে সামন্তৰিকৰ কালি যোনটো সূত্ৰ সেইটো কি আছে চোৱা, ইয়াত সামন্তৰিকৰ কালি সমান কি, ভূমি পূৰণ উচ্চতা। ইয়াত লিখা আছে ভূমি পূৰণ উচ্চতা। এতিয়া চোৱা ভূমি কিমান আছে চোৱা, ছবিখন চাই লোৱা। আমাৰ ইয়াত ভূমি কোনটো হ'ব, এই যে ৰেখাডাল যে টানিছে, এই যে এইখন যে আছে আঁচখন, এই আঁচখন কি হ'ব, ভূমি। আৰু ভূমিৰ মাপটো কিমান দি আছে চোৱা, 7। অৰ্থাৎ ইয়াত লিখে যে 7 পূৰণ উচ্চতা। শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ টনা ৰেখাডালক কি বুলি কোৱা হয়, উচ্চতা বুলি কোৱা হয়। আৰু চোৱা উচ্চতাৰ মাপটো কিমান আছে চোৱা, 5 হয়নে? অৰ্থাৎ ইয়াত লিখে যে 5। এতিয়া ইয়াত পূৰণ কৰা, 7 5 কিমান, 35। আৰু ইয়াত চোৱা, ইয়াত কি লিখা আছে, চেণ্টিমিটাৰ, সেইকাৰণে ইয়াত চেণ্টিমিটাৰ লিখা। এতিয়াই হ'ল আমাৰ সামন্তৰিকৰ কালি। আৰু ইয়াত এতিয়া লিখা আছে বেছটো কিমান আছে চোৱা, বেছটো আছে কিমান, 7। ইয়াত লিখে 7 পূৰণ, আৰু হাইটটো কিমান আছে চোৱা, 5। ইয়াত লিখে 5 5 7 কিমান, 35। আৰু ইয়াত লিখে চেণ্টিমিটাৰ। এইটো হ'ল আমাৰ সামন্তৰিকৰ কালি 1 নম্বৰ ছবিখনৰ। তাৰপিছত চোৱা বি নম্বৰটো চোৱা, নম্বৰ বিৰ চলিউশ্যন। প্ৰথমে ইয়াত লিখি লোৱা যে এৰিয়া, EREA, এৰিয়া অফ এ PARALLELELOGRAM, পেৰালেলগ্ৰাম। আৰু অসমীয়াত লিখিম যে সামন্তৰিকৰ কালি যোনটো সূত্ৰ সেইটো কি আছে চোৱা, ভূমি পূৰণ উচ্চতা। আৰু যাক ইংলিছত কোৱা হয় বেছ মানে ভূমি, আৰু উচ্চতাটো কোৱা হয় হাইট, HEIGHT, হাইট। এতিয়া চোৱা বেছটো কিমান আছে চোৱা, ভূমি। চোৱা এই বিন্দুটোৰ পৰা ইয়াৰ বিপৰীত বাহু ইয়ালৈ কি কৰিছে, লম্বডাল টানিছে হয়নে? এই লম্বডাল য'ত টানিছে, যোনখন ৰেখাৰ ওপৰত টানিছে, সেই ৰেখাখনক কি বুলি কোৱা হয়, ভূমি বুলি কোৱা হ'ব। আৰু ভূমিটোৰ মানটো কিমান আছে চোৱা, 4। অৰ্থাৎ ইয়াত লিখা 4 পূৰণ, আৰু হাইটটো কিমান আছে চোৱা, উচ্চতাটো কিমান আছে, 7 চেণ্টিমিটাৰ। ইয়াত লিখে যে 7 চেণ্টিমিটাৰ। এতিয়া দুটা পূৰণ কৰা, 4 7 কিমান, 28। আৰু যে এইটো চেণ্টিমিটাৰ লিখি আছে, ইয়াত চেণ্টিমিটাৰ লিখি দিয়া। আৰু ইয়াত লিখা আছে ভূমিটো চোৱা কিমান আছে, 4। ইয়াত লিখে 4 পূৰণ, আৰু উচ্চতা কিমান, 7। 4 7 28 চেণ্টিমিটাৰ। এইটোৱে হ'ল আমাৰ এনচাৰ।
ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে ফাইণ্ড দ্য এৰিয়া অফ ইচ অফ দ্য ফলোয়িং ট্ৰাইংগেলছ আৰু অসমীয়াত কৈছে যে তলত দিয়া প্ৰতিটো ত্ৰিভুজৰ কালি উলিওৱা চোৱা ত্ৰিভুজৰ কালিটো আমি কেনেকৈ উলিয়াম ত্ৰিভুজৰ কালি যোনটো সূত্ৰ সেইটো কি আছে চোৱা কি লিখা আছে চোৱা ত্ৰিভুজৰ কালি সমান সমান 2/1 পূৰণ ভূমি ইনটু উচ্চতা এই সূত্ৰটো ব্যৱহাৰ কৰি আমি ইয়াৰ কালিটো উলিয়াব লাগিব ত্ৰিভুজৰ চোৱা নম্বৰ 2 এটো কেনেকৈ কৰিম নম্বৰ 2 এৰ সলিউশন প্ৰথম ইয়াত লিখিলো যে area area of a triangle 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 সমান সমান সূত্ৰটো কি আছে চোৱা 2/1 পূৰণ BAS base into height HIGHT height সমান সমান ইয়াত 2/1 পূৰণ বেজটো চোৱা বেজ মানে ভূমিটো কিমান আছে চোৱা 6 অৰ্থাৎ ভূমি কোনটো হ'ব চোৱা এই শীৰ্ষবিন্দুৰ পৰা টনা লম্বটো কি বুলি কোৱা হয় ভূমি বুলি কোৱা হয় যিখন ৰেখাৰ ওপৰত টানিব লম্বটো যিখন ৰেখাৰ ওপৰত টানিব সেই ৰেখাখনক কি বুলি কোৱা হয় ভূমি বুলি কোৱা হয় চোৱা এই ভূমিটো কিমান আছে 6 ইয়াত লিখা 6 পূৰণ হাইটটো কিমান আছে চোৱা উচ্চতাটো কিমান আছে চোৱা 4 ইয়াত লিখা আছে 4 এতিয়া চোৱা এই 2 6ত কেইবাৰ যাব চোৱা 2 6ত যাব 3 বাৰ হয়নে অৰ্থাৎ চোৱা কিমান পালো 3 আৰু 4 এইটো আছে হয়নে 3 পূৰণ 4 3 4 গুণ কিমান 12 আৰু ইয়াত যেহেতু সেন্টিমিটাৰ লিখা আছে ইয়াত সেন্টিমিটাৰটো লিখা ইয়াত স্কোয়াৰ সেন্টিমিটাৰ হ'ব যেহেতু ইয়াৰ লগতো সেন্টিমিটাৰ আছিল ইয়াৰ লগতো সেন্টিমিটাৰ আছিল সেন্টিমিটাৰ পূৰণ কৰিলে কি হৈ যায় এইটো স্কোয়াৰ সেন্টিমিটাৰ হৈ যায় আৰু এতিয়া আমি অসমীয়াত লিখিব পাৰি যে ত্ৰিভুজৰ কালি সমান সমান কি লিখিম 2/1 পূৰণ ভূমি পূৰণ উচ্চতা সমান সমান দুই ভাগৰ 2/1 লিখিলো পূৰণৰ পূৰণ ভূমিটো কিমান আছে চোৱা ভূমি আছে 6 ইয়াত লিখা 6 পূৰণ উচ্চতাটো কিমান আছে চোৱা 4 ইয়াত লিখা 4 এতিয়া 2 6ত কেইবাৰ যাব 3 বাৰ অৰ্থাৎ ইয়াত কিমান বাকী আছে চোৱা 3 পূৰণ 4 আৰু 3 4 গুণ কিমান 12 আৰু এইটো হ'ব যে বৰ্গ সেন্টিমিটাৰ এইটো হ'ল আমাৰ এ নম্বৰটো আনসাৰ তাৰপিছত বি নম্বৰটো চোৱা কি কৈছে বি নম্বৰটো চোৱা এইখন এখন কি আছে চোৱা ত্ৰিভুজ আছে ত্ৰিভুজখনৰ চোৱা এইখনৰ পৰা এইটো বিন্দুৰ পৰা কি হৈছে এখন লম্ব টানিছে মানে এই লম্ব যোনখন ৰেখাৰ ওপৰত টানিছে এইখন ৰেখাৰ ওপৰত টানিছে মানে আৰু এই ৰেখাখন হ'ব কি আমাৰ ভূমি আৰু এইখন হ'ব কি উচ্চতা চোৱা নম্বৰ বিটো কেনেকৈ কৰিম বি নম্বৰৰ সলিউশন প্ৰথমে ইয়াত লিখি লোৱা যে এৰিয়া অফ এ ট্ৰায়াঙ্গেল এৰিয়া অফ এ ট্ৰায়াঙ্গেল ট্ৰায়াঙ্গেল সমান সমান সূত্ৰটো কি আছে চোৱা 2/1 পূৰণ বেজ BAS বেজ পূৰণ হাইট HIGHT হাইট এতিয়া 2/1 টো লিখিলো পূৰণ বেজ মানে ভূমিটো চোৱা কিমান আছে 5.2 ইয়াত লিখে যে 5.2 পূৰণ আৰু হাইটটো কিমান আছে চোৱা 4.4 এতিয়া চোৱা এই দুটোক আমি যদি এই 4.4টো কাটো কিমান হ'বগৈ চোৱা 2.2 থাকিব হয়নে এতিয়া কি কৰা ইয়াত 5.2 লগত কি কৰা এই 2.2টো পূৰণ কৰা এতিয়া চোৱা 5.2 লগত যদি আমি কি কৰোঁ 2.2টো পূৰণ কৰোঁ কিমান হ'ব চোৱা 2 দুগুণ 4 5 দুগুণ 10 তাৰপিছত 2 দুগুণ 4 5 দুগুণ 10 ইয়াত 4 4 1 1 এতিয়া চোৱা ইয়াত এটা ঘৰ পিছত কি আছে চোৱা দশমিক আছে তাৰমানে ইয়াত কি হ'ব দুটা ঘৰ এৰি পেলাই আমি দশমিকটো বহাব লাগিব অৰ্থাৎ কিমান হ'ব চোৱা 11.44 ইয়াত হ'ব স্কোয়াৰ সেন্টিমিটাৰ আৰু অসমীয়াত লিখিম যে ত্ৰিভুজৰ কালি সমান সমান 2/1 পূৰণ ভূমি পূৰণ উচ্চতা সমান সমান 2/1 পূৰণ ভূমিটো চোৱা কিমান আছে 5.2 ইয়াত লিখা আছে 5.2 পূৰণ উচ্চতাটো কিমান আছে চোৱা 4.4 এতিয়া 2 4.4 কাটিলে কিমান বাৰ যাব চোৱা 2 4 যাব 2 বাৰ 2 4 যাব কিমান 2 বাৰ আৰু এই দশমিকটো মাজত আছে ইয়াত দশমিকটো দি দিয়া এতিয়া চোৱা 5.2 লগত যদি আমি 2.2টো যদি পূৰণ কৰি কিমান ওলাব আমাৰ 11.44 আৰু ইয়াত লিখি দিবা যে বৰ্গ সেন্টিমিটাৰ তাৰপিছত চি নম্বৰটো চোৱা কি আছে নম্বৰ চি নম্বৰৰ সলিউশন ইয়াত লিখি লোৱা আছে এৰিয়া এৰিয়া অফ এ ট্ৰায়াঙ্গেল ট্ৰায়াঙ্গেল সমান সমান 2/1 পূৰণ বেজ ইনটু হাইট HIGHT হাইট এতিয়া চোৱা 2/1 লিখি লোৱা পূৰণ বেজটো চোৱা বেজটো কিমান আছে চোৱা
বেছ আছে কিমান 5.8 ইয়াত লিখা আছে 5.8 পূৰণ আৰু হাইটটো কিমান আছে চোৱা হাইটটো কিমান আছে 4 সেন্টিমিটাৰ ইয়াত লিখা আছে 4 এতিয়া এইটো কাটাকাটি কৰা 2 দি 4টো কাটিলে কিমান যাব দুবাৰ হয়নে অৰ্থাৎ কিমান বাকী আছে চোৱা 5.8 পূৰণ 2 এতিয়া পূৰণ কৰা এইটো 5.8 এর লগত 2 পূৰণ কৰা 8 দুগুণ 16 16 7 আছে 1 5 গুণ 2 4 1 কিমান 11 আৰু ইয়াত দশমিক আছে ইয়াত দশমিকটো বহাই দিয়া অৰ্থাৎ কিমান পালো চোৱা 11.6 ইয়াত হ'ব স্কয়াৰ সেন্টিমিটাৰ তাৰপিছত অসমীয়াত লিখিম যে অসমীয়াত লিখিবা এনেদৰে যে ত্ৰিভুজৰ কালি সমান সমান 2/1 পূৰণ ভূমি পূৰণ উচ্চতা সমান সমান 2/1 তো লিখি লওক পূৰণ ভূমিটো কিমান আছিল 5.8 ইয়াত লিখি আছে 5.8 আৰু উচ্চতাটো কিমান আছিল 4 ইয়াত লিখি আছে 4 এতিয়া 2 4 কেবা যাব দুবাৰ ইয়াত কিমান বাকি আছে চোৱা 5.8 পূৰণ 2 আৰু 5.8 এৰ লগত যদি আমি 2 টো পূৰণ কৰো কিমান পাম আমি 11.6 ইয়াত লিখি আছে 11.6 আৰু ইয়াত লিখি দিয়া আছে বৰ্গ সেন্টিমিটাৰ ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি কৈছে ফৰ দা পেৰালেলোগ্ৰাম ABCD AB 8 সেন্টিমিটাৰ AE 4 সেন্টিমিটাৰ DE 3 সেন্টিমিটাৰ ফাইন্ড এৰিয়া অফ দা কালাৰ ৰিজন অৰ্থাৎ এই যে ৰং কৰি দিয়া আছে এই ৰং কৰা অংকখিনি আমি কালিতে উলিয়াব লাগে আৰু অসমীয়াত কি কৈছে চোৱা ABCD সামন্তৰিকৰ AB 8 সেন্টিমিটাৰ AE 4 সেন্টিমিটাৰ DE 3 সেন্টিমিটাৰ হলে আচ্ছাদিত অঞ্চলৰ কালি উলিওৱা অৰ্থাৎ এই ৰং কৰা অংকখিনি আমি কালিতে উলিয়াব লাগে চোৱা এই কালিটো কেনেকৈ উলিয়াম চোৱা মুঠ কি আছে চোৱা ABCD এখন সামন্তৰিক আছে এই মুঠ সামন্তৰিকৰ পৰা যদি আমি কি কৰোঁ এই ADE ত্ৰিভুজখন যদি বাদ দি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'বগৈ এই ৰং কৰা অংশটোৰ কালিটো ওলাই যাব চোৱা কেনেকৈ কৰিম নাম্বাৰ 3 সলিউশ্যন প্ৰথমে চোৱা ইয়াত কি উলিয়াব দিছে চোৱা কৈছে ফাইণ্ড এৰিয়া অফ দা কালাৰ অৰ্থাৎ এইখিনি যে ৰং কৰা আছে এই ৰং কৰা অংকখিনি কালিটো উলিয়াব লাগে চোৱা ইয়াত লিখি লওঁ যে এৰিয়া অফ কালাৰ ৰিজন এইটো ইয়াত লিখি লওঁ এৰিয়া এৰিয়া অফ কালাৰ COLOURED কালাৰ ৰিজন REGION ৰিজন সমান সমান কি কৰিম আমি প্ৰথমে যোনটো কি আছে সামন্তৰিক আছে সামন্তৰিকৰ প্ৰথমে কালিটোৰ পৰা কি কৰিম আমি যদি এই ত্ৰিভুজখন যদি বাদ দি দিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ এই ৰং কৰা অংশটো কালিটো ওলাই যাব অৰ্থাৎ ইয়াত লিখোঁ যে আমি এৰিয়া অফ দা পেৰালেলোগ্ৰাম PARALLELOGRAM পেৰালেলোগ্ৰাম মাইনাছ এৰিয়া অফ ট্ৰায়াঙ্গেলটো কি আছে চোৱা ADE ত্ৰিভুজ ADE সমান সমান চোৱা এৰিয়া অফ পেৰালেলোগ্ৰাম অৰ্থাৎ সামন্তৰিকৰ যোনটো কালি কেনেকৈ উলিয়াই সামন্তৰিকৰ কালি কেনেকৈ উলিয়াই চোৱা সামন্তৰিকৰ যোনটো সূত্ৰ আছিলে সেইটো কি আছে চোৱা সামন্তৰিকৰ কালি সমান সমান কিমান ভূমি পূৰণ উচ্চতা ইয়াত চোৱা এতিয়া ছবিখনত চোৱা ভূমি কিমান আছে চোৱা ভূমিটো কিমান আছে চোৱা 8 কিমান আছে 8 অৰ্থাৎ ইয়াত লিখা আছে 8 পূৰণ আৰু চোৱা উচ্চতাটো কিমান আছে চোৱা 4 ইয়াত লিখা 4 ইয়াত মাইনাছ আছে এতিয়া মাইনাছ দিয়া মাইনাছ এৰিয়া অফ দ্য ট্ৰায়াঙ্গেল ABCD এতিয়া এৰিয়া ট্ৰায়াঙ্গেল মানে ত্ৰিভুজৰ কালিটো কেনেকৈ উলিয়াই চোৱা ত্ৰিভুজৰ কালি কি আছে সূত্ৰটো 2/1 পূৰণ ভূমি ইনটু উচ্চতা অৰ্থাৎ আমি ইয়াত লিখিব লাগিব যে 2/1 পূৰণ ভূমিটো চোৱা কিমান এই ত্ৰিভুজৰ ভূমিটো কিমান আছে চোৱা 3 ইয়াত লিখা 3 পূৰণ উচ্চতাটো কিমান আছে চোৱা এইটো উচ্চতা কিমান 4 ইয়াত লিখা আছে 4 এতিয়া এইটো পূৰণ কৰা 4 ইয়াত কিমান 32 ইয়াত মাইনাছ আছে মাইনাছ দিয়া এতিয়া 2 4 কাটা 2 4 কেইবাৰ যাব দুবাৰ এতিয়া ইয়াত কিমান আছে চোৱা 3 দুগুণ কিমান 6 ইয়াত 6 এতিয়া চোৱা 32ৰ পৰা 6টো যদি যায় কিমান থাকিব 26 আৰু ইয়াত চোৱা যেহেতু সেন্টিমিটাৰ লিখা আছে এইটো লিখি দিয়া আছে সেন্টিমিটাৰ এটি হ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম ইয়াত লিখোঁ যে অসমীয়াত চোৱা কি উলিয়াব দিছে কৈছে যে আচ্ছাদিত অঞ্চলৰ কালি 3 নম্বৰটো চোৱা ইয়াত লিখিম যে আচ্ছাদিত অঞ্চলৰ কালি সমান সমান কি কৰিম সামন্তৰিকৰ কালিটো প্ৰথম উলিয়াব লাগিব হয়নে অৰ্থাৎ সামন্তৰিকৰ কালি ইয়াত লিখিম যে সামন্তৰিকৰ কালি বিয়োগ এই ত্ৰিভুজ ADE হয়নে অৰ্থাৎ ইয়াত লিখিব লাগে বিয়োগ ত্ৰিভুজ ADE কালি এতিয়া চোৱা সামন্তৰিকৰ কালিটো কেনেকৈ উলিয়াম চোৱা সামন্তৰিকৰ কালি যোনটো সূত্ৰ সেইটো কি ভূমি পূৰণ উচ্চতা বিয়োগ ত্ৰিভুজৰ কালি সূত্ৰটো কি আছিলে চোৱা 2/1 পূৰণ ভূমি পূৰণ উচ্চতা
এতিয়া চোৱা সামুদ্ৰিকৰ ভূমিটো চোৱা কিমান আছে, সামুদ্ৰিকৰ ভূমি মানে এইখন, এইটো ভূমিটো কিমান আছে চোৱা 8, ইয়াত লিখা আছে 8 পূৰণ, আৰু উচ্চতাটো কিমান আছে চোৱা, হাইটটো কিমান আছে 4, ইয়াত লিখা 4, তাৰপিছত মাইনাছটো দিয়া, ইয়াত 2/1 লৈকে পূৰণ। চোৱা এই ত্ৰিভুজৰ ভূমিটো কিমান আছে চোৱা 3, ইয়াত লিখা আছে 3 পূৰণ, আৰু হাইটটো কিমান আছে চোৱা, উচ্চতাটো কিমান আছে চোৱা 4, ইয়াত লিখা আছে 4। এতিয়া চোৱা এই 2 4ত কেইবাৰ যাব, দুবাৰ। এতিয়া চোৱা 4 8 গুণ কিমান 32, বিয়োগৰ বিয়োগ। এতিয়া চোৱা ইয়াত কিমান আছে 3 আৰু 2 আছে, 3 2 গুণ কিমান 6, এতিয়া 32ৰ পৰা 6 গ'লে কিমান 26, আৰু ইয়াত লিখি দিয়া আছে চেণ্টিমিটাৰ। এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত 4 নম্বৰটো চোৱা কি কৈছে, ফাইণ্ড দ্য এৰিয়া অফ দ্য ট্ৰায়েংগল দ'জ লেন্থ অফ দ্য বেছ ইজ 40 চেণ্টিমিটাৰ এণ্ড দ্য হাইট ইজ 12 চেণ্টিমিটাৰ। অৰ্থাৎ বেছটো দি আছে, ভূমিটো দি আছে কিমান 40 চেণ্টিমিটাৰ, এণ্ড দ্য হাইট মানে উচ্চতাটো কিমান দি আছে চোৱা 12 চেণ্টিমিটাৰ। আৰু অসমীয়াত চাই লোৱা যে এটা ত্ৰিভুজৰ ভূমিৰ দৈৰ্ঘ্য 40 চেণ্টিমিটাৰ আৰু ইয়াৰ উচ্চতাৰ দৈৰ্ঘ্য 12 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। চোৱা কেনেকৈ কৰিম। নাম্বাৰ 4ৰ সলিউশ্যন প্ৰথমে আমি ইংলিছত কৰি লওঁ। ইয়াত লিখা আছে এৰিয়া, এৰিয়া অফ এ ট্ৰায়েংগল, TRIANGL, ট্ৰায়েংগলৰ সূত্ৰটো কি আছে চোৱা 2/1 পূৰণ বেছ ইনটু হাইট, HEIGHT, হাইট। এতিয়া চোৱা 2/1 লিখি লোৱা পূৰণ বেছ মানে চোৱা বেছটো কিমান লিখি আছে চোৱা, ভূমি মানে কিমান লিখি আছে চোৱা 40, ইয়াত লিখা আছে 40 পূৰণ, আৰু হাইটটো কিমান লিখি আছে চোৱা, এইটো কিমান লিখি আছে চোৱা প্ৰশ্নটোত 12 চেণ্টিমিটাৰ হয়নে, অৰ্থাৎ ইয়াত লিখি আছে 12। এতিয়া পূৰণ কৰা 2 আমি যদি 12টোত কাটো কিবা যাব, 2 12ত কিবা যাব 6 বাৰ, অৰ্থাৎ ইয়াত কিমান বাকী আছে চোৱা 40 পূৰণ 6। এতিয়া 40ৰ লগত 6টো পূৰণ কৰি দিয়া, 40ৰ লগত যদি 6 পূৰণ কৰি কিমান 6 0 0, 4 6 গুণ 24, অৰ্থাৎ কিমান পালোঁ 240, ইয়াত হ'ব যে স্কুৱেৰ চেণ্টিমিটাৰ। আৰু আমি অসমীয়াত এইটো কৰিব পাৰি যে এইটো ত্ৰিভুজৰ কালি সমান 2/1 পূৰণ ভূমি পূৰণ উচ্চতা, এতিয়া চোৱা এই 2/1 লিখি লোৱা পূৰণ ভূমিটো চোৱা কিমান লিখি দি আছে, ভূমি লিখি আছে কিমান 40, ইয়াত লিখি আছে 40 পূৰণ, আৰু উচ্চতাটো কিমান লিখি আছে চোৱা, উচ্চতাৰ দৈৰ্ঘ্য কিমান 12, অৰ্থাৎ ইয়াত লিখি আছে 12। এতিয়া 2 12ত কেইবাৰ যাব 6 বাৰ, অৰ্থাৎ এতিয়া বাকী কিমান আছে চোৱা 40 পূৰণ 6, 40 লগত 6টো যদি পূৰণ কৰি কিমান হ'ব 240, আৰু ইয়াত লিখা আছে বৰ্গ চেণ্টিমিটাৰ। এইটো হ'ল আমাৰ অসমীয়াত এনচাৰ। তোমালোকে এই ইংলিছতো লিখিব পাৰা এনচাৰটো, নহ'লে অসমীয়াতো কৰি ল'ব পাৰা। ইয়াৰ পিছত 5 নম্বৰটো চোৱা কি কৈছে, ফাইণ্ড দ্য এৰিয়া অফ দ্য কালাৰ পৰ্চন, অৰ্থাৎ এই যি ৰং কৰা আছে এই ৰং কৰা অংশখিনি আমি কালি উলিয়াব লাগে। চোৱা এই যে কি আছে ইয়াত ABCD, এখন আয়তৰ কি হয়, এই চাইডৰ বাহুখনৰ লগত এই চাইডৰ বাহুটো সমান হয়, অৰ্থাৎ চোৱা এই চাইডৰ মাপটো দি আছে কিমান 40, এই চাইডৰ চাইডটো যদি 40 হয় মাপটো, এই চাইডৰ মাপটো কিমান হ'ব 40 হ'ব, আৰু এই চাইডৰ বাহুটোৰ মানটো কিমান আছে 30, তাৰমানে এই চাইডৰ বাহুটোৰ মানটো কিমান হ'ব 30 হ'বগৈ। এখন আয়ত। চোৱা এতিয়া এই কালাৰ কৰা অংশটো কালিটো আমি কেনেকৈ উলিয়াম, মোৰ যোনখন আয়ত আছে আয়তৰ কালিৰ পৰা যদি আমি কি কৰোঁ, এই ত্ৰিভুজখনৰ কালিটো যদি আমি কি কৰোঁ বাদ দি দিওঁ, তেতিয়াহ'লে কি হ'ব আমাৰ এই ৰং কৰা অংশৰ কালিটো ওলাই যাব। চোৱা কেনেকৈ কৰিম। 5/1 সলিউশ্যন প্ৰথমে ইয়াত লিখি লোৱা যে কালাৰ পৰ্চন হয়, ইয়াত লিখা আছে এৰিয়া, এৰিয়া অফ এ কালাৰ, COLOURED, কালাৰ পৰ্চন, PORTIONS, পৰ্চন সমান কি কৰিম আমি, প্ৰথম যোনটো কি আছে চোৱা এইখন আয়ত আছে, আয়তৰ কালিৰ পৰা কি কৰিব লাগিব, এই ত্ৰিভুজৰ কালিটো বাদ দিব লাগিব, অৰ্থাৎ ইয়াত লিখা যে এৰিয়া, এৰিয়া অফ এ ৰেক্টেংগল, RECTANGLE, ৰেক্টেংগল ABCD মাইনাছ আমি কি কৰিম, অৰ্থাৎ এই ত্ৰিভুজৰ যদি কি কৰোঁ কালিটো বাদ দি দিওঁ, অৰ্থাৎ ত্ৰিভুজ কি আছে চোৱা ইয়াত AED, অৰ্থাৎ ত্ৰিভুজ AED। এতিয়া চোৱা এৰিয়া অফ দ্য ৰেক্টেংগল অফ ABCD, এতিয়া ABCD আয়তৰ কালি, চোৱা আয়তৰ কালি যোনটো সূত্ৰ আছিলে সেইটো কি আছে চোৱা, আয়তৰ কালি সমান কি কৰিব লাগে, দিগৰ লগত প্ৰশ্নটো কি কৰিব লাগে পূৰণ কৰিব লাগিব, অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে দিগটো চোৱা কিমান আছে, ইয়াত দিগ মানে দীঘল চাইডটো মানটো কিমান আছে চোৱা 40, আয়তৰ ইয়াত লিখা 40 পূৰণ, আৰু প্ৰশ্নটো কিমান আছে চোৱা 30, ইয়াত লিখা 30, এতিয়া ইয়াত মাইনাছ আছে ইয়াত মাইনাছ লিখা, আৰু চোৱা AED ত্ৰিভুজৰ কালিটো কেনেকৈ উলিয়াই চোৱা, ত্ৰিভুজৰ কালি কিমান 2/1 পূৰণ ভূমি ইনটু উচ্চতা, অৰ্থাৎ ইয়াত লিখিম যে আমি 2/1 পূৰণ ভূমিটো চোৱা কিমান আছে, ভূমি এইখন কি ত্ৰিভুজৰ ভূমি হ'ল এইখন হয়, আৰু এই চাইডটো মাপটো কিমান আছে চোৱা 30, এই চাইড 30 হ'লে এই চাইডৰ মানটো কিমান হ'ব 30 হ'ব, অৰ্থাৎ ইয়াত লিখা 30 পূৰণ, আৰু উচ্চতা হাইটটো চোৱা কিমান আছে চোৱা, ত্ৰিভুজৰ হাইটটো কিমান আছে 10 হয়নে, অৰ্থাৎ ইয়াত লিখা আছে 10। এতিয়া পূৰণ কৰা 40ৰ লগত 3 যদি পূৰণ কৰি কিমান হ'ব, 3 4 গুণ 12,
দুটা 0 আছে 0 তো 1200 মাইনাছ এতিয়া চোৱা এই 2 10ত কেইবাৰ যাব 5 বাৰ হয়নে আৰু এতিয়া এই 30 আৰু 5 দি যদি পূৰণ কৰা কিমান হ'বগৈ 150 এতিয়া এই 1200ৰ পৰা 150টো বাদ দিয়া 1200ৰ পৰা 150 বাদ দিলে কিমান হ'ব 1050 অৰ্থাৎ 1050 হ'ব আৰু ইয়াত লিখি দিয়া আছে স্কুৱেৰ চেণ্টিমিটাৰ আৰু এইটো যে আমি অসমীয়াত যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে কি লিখিম চোৱা অসমীয়াত কি লিখা আছে চোৱা লিখা আছে যে আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা অৰ্থাৎ ইয়াত লিখিম যে অসমীয়াত আচ্ছাদিত অঞ্চলৰ কালি আচ্ছাদিত অঞ্চলৰ কালিটো কেনেকৈ উলিয়াম আমি যদি কি কৰোঁ এই মুঠ আয়তখনৰ পৰা যদি কি কৰোঁ এই ত্ৰিভুজখন যদি বাদ দি দিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ এই ৰং কৰা অংশৰ কালিটো ওলাই যাব অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে আয়তৰ কালি বিয়োগ ত্ৰিভুজ AED এতিয়া চোৱা আয়তৰ কালিটোৰ সূত্ৰটো কি আছে দীঘৰ লগত প্ৰস্থটো পূৰণ কৰিব লাগে 40 লগত 30টো পূৰণ কৰা আয়তৰ কালি কেনেকৈ বোলে দীঘৰ লগত প্ৰস্থ 40 পূৰণ 30 বিয়োগৰ বিয়োগ এতিয়া চোৱা এই ত্ৰিভুজৰ কালিটো কেনেকৈ বোলে ত্ৰিভুজৰ কালিৰ সূত্ৰটো হ'ল 2/1 পূৰণ ভূমিটো চোৱা কিমান আছে এই চাইডে ভূমিটো যিহেতু চোৱা মানটো নাই কিন্তু আমি বুজি ল'ব লাগিব যে এই চাইডৰ মানটো দিয়া আছে নহয় 30 তাৰমানে এই চাইডৰ মানটো কিমান হ'ব 30 ইয়াত লিখা আছে 30 পূৰণ আৰু উচ্চতাটো চোৱা কিমান আছে 10 সেইকাৰণে ইয়াত লিখা 10 এতিয়া পূৰণ কৰা 40 লগত 30 পূৰণ কৰিলে কিমান হ'ব 3 4 12 অৰ্থাৎ 1200 হ'ব বিয়োগৰ বিয়োগ এতিয়া 2 10ত কেইবাৰ যাব 5 বাৰ এতিয়া চোৱা ইয়াত 30 আছে ইয়াত 5 আছে 30 লগত 5 যদি পূৰণ কৰি কিমান হ'ব 150 এতিয়া 1200ৰ পৰা 150 বাদ দিলে কিমান হ'ব 1050 বৰ্গ চেণ্টিমিটাৰ এইটো আমাৰ অসমীয়াত এনচাৰ ইয়াৰ পিছত 2 নম্বৰটো চোৱা কেনেকৈ কৰিম অৰ্থাৎ এই যে ABE ত্ৰিভুজখন আছে কালাৰ কৰা ৰং কৰা অংশৰ এই ত্ৰিভুজখনৰ কি কৰিব লাগে আমি কালিটো উলিয়াব লাগে চোৱা কেনেকৈ উলিয়াম ইয়াত লিখা আছে প্ৰথমে ইংলিছত এৰিয়া অফ এ কালাৰ COLOURED কালাৰ পোৰ্চন PORTIONS পোৰ্চন সমান ত্ৰিভুজৰ কালি সমান কি হয় সূত্ৰটো 2/1 পূৰণ ইংলিছত লিখিলে লিখিম যে বেছ ইনটু হাইট ACIGHT হাইট সমান ইয়াত 2/1 লিখা পূৰণ বেছ মানে চোৱা ভূমিটো কিমান আছে চোৱা 10 ইয়াত লিখা 10 পূৰণ হাইটটো কিমান আছে চোৱা ইয়াত উচ্চতাটো কিমান চোৱা ইয়াৰ পৰা ইয়াত উচ্চতাটো কিমান আছে চোৱা 10 ইয়াত লিখা আছে 10 এতিয়া চোৱা 2 10ত কেইবাৰ যাব 5 বাৰ অৰ্থাৎ ইয়াত বাকী কিমান আছে চোৱা 5 পূৰণ 10 5 10 কিমান 50 আৰু ইয়াত লিখা আছে স্কুৱেৰ চেণ্টিমিটাৰ আৰু এইটোক আমি অসমীয়াত যদি লিখো এনেদৰে লিখিব পাৰিম যে ত্ৰিভুজৰ কালি সমান 2/1 পূৰণ ভূমি পূৰণ উচ্চতা তাৰপিছত 2/1টো লিখিলোঁ পূৰণ ভূমিটো কিমান আছে চোৱা 10 আৰু উচ্চতা কিমান আছে চোৱা 10 ইয়াত লিখা আছে 10 পূৰণ 10 এতিয়া 2 10ত কেইবাৰ যাব 5 বাৰ ইয়াত লিখা আছে 5 পূৰণ 10 5 10 কিমান 50 আৰু ইয়াত লিখা আছে বৰ্গ চেণ্টিমিটাৰ এটি হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 6 নম্বৰটো চোৱা কি কৈছে চুজ ডিফাৰেণ্ট লেন্থ এণ্ড ব্ৰেডথ অফ সাম ৰেক্টেংগল হেভিং চেম পেৰিমিটাৰ 16 চেণ্টিমিটাৰ অলছ' ফাইণ্ড দ্য এৰিয়া অফ দ'জ ৰেক্টেংগলছ আৰু অসমীয়াত কৈছে যে ভিন দিশ আৰু প্ৰস্থৰ 16 চেণ্টিমিটাৰ পৰিসীমা অৰ্থাৎ পৰিসীমাটো কিমান দি আছে চোৱা 16 জানো যে আয়তৰ পৰিসীমা যোনটো সূত্ৰ সেইটো আছে আয়তৰ পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ চ' এতিয়া আমাৰ প্ৰশ্নটো দি আছে আয়তৰ পৰিসীমাটো কিমান দি আছে চোৱা আয়তৰ পৰিসীমাটো দি আছে কিমান 16 চেণ্টিমিটাৰ অৰ্থাৎ ইয়াত হ'বগৈ কিমান 16 সমান 2 পূৰণৰ পূৰণ এতিয়া দিশ আৰু যোগ দুটা যোগ কৰাৰ পিছত এনেকুৱা দুটা সংখ্যা ল'ব লাগিব দুটা সংখ্যা যোগ কৰাৰ পিছত আকৌ এই দুইটোৰ লগত পূৰণ কৰাৰ পিছত কিমান হ'বগৈ লাগিব আমাৰ 16 হ'বগৈ লাগিব চ' আমি যদি দিশটো যদি 7 লওঁ আৰু যোগ যদি প্ৰস্থটো যদি 1 লওঁ চোৱাচোন কিমান হয় ইয়াত 2 লিখিলোঁ পূৰণ 7 কিমান 8 এতিয়া চোৱা 8 দুগুণ কিমান হয় 16 আৰু এই চাইডে কিমান হ'ব লাগিব আমাৰ 16 হ'ব লাগিব হয়নে যিহেতু মিলিছে তাৰমানে যদি দিশটো কি হয় আমি 7 ধৰোঁ যদি আৰু প্ৰস্থটো যদি 1 ধৰোঁ তেতিয়াহ'লে ইয়াৰ পৰিসীমাটো কিমান হ'বগৈ 16 হ'বগৈ তাৰমানে আমি এইটোত লিখিব পাৰি যে যদি আমাৰ লেন্থটো যদি 7 হয় ব্ৰেডটো কিমান হ'ব 1 হ'বগৈ তাৰপিছত চোৱা এই দুটা যোগ কৰিলে অৰ্থাৎ 8 হ'বগৈ লাগিব তেতিয়া 8ৰ লগত 2 পূৰণ কৰিলে কিমান 16 হ'ব হয়নে এতিয়া চোৱা ইয়াৰ লগত যদি আমি যদি 5 লিখোঁ অৰ্থাৎ এই চাইডে যদি 16 হ'ব লাগিব আমাৰ এতিয়া 16 6 2 পূৰণ আমি যদি ইয়াত 5 লিখোঁ
অৰ্থাৎ দিশটো যদি 5 লিখোঁ আৰু প্ৰস্থটো যদি 3 লিখোঁ চোৱা কিমান হয়গৈ 5 3 8 এই দুটা যোগ কৰিলে কিমান হ'ব 8 2 পূৰণ 8 এতিয়া 8 দুগুণ কিমান হয় 16 যিহেতু আমাৰ 16 পাব লাগে তাৰমানে চোৱা লেন্থ কিমান হ'ল দিশটো কিমান হৈছে 5 আৰু প্ৰস্থটো যদি আমি 3 ধৰোঁ অৰ্থাৎ ইয়াত লিখা লেন্থ 5 আৰু ব্ৰেডটো 3 তেতিয়া আমাৰ এৰিয়া যোনটো পেৰিমিটাৰ হ'ব অৰ্থাৎ পৰিসীমা কিমান পাম আমি 16 আকৌ চোৱা আমি যদি কি কৰোঁ আকৌ যদি আমি চোৱা ইয়াত যিহেতু আমি 16 কৰিব লাগিব পৰিসীমাটো চোৱা 2 পূৰণ আমি যদি ইয়াত যদি 6 লওঁ 6 আৰু যদি 2 লওঁ চোৱা 6 2 কিমান 8 8 লগত 2 পূৰণ কৰা 8 দুগুণ কিমান 16 হয়নে অৰ্থাৎ আমি লেন্থটো কিমান পালোঁ 6 আৰু প্ৰস্থটো কিমান হ'ব লাগিব আমাৰ 2 হ'ব লাগিব অৰ্থাৎ ইয়াত লিখা আছে 6 and 2 এতিয়া চোৱা ইয়াত কৈছে এৰিয়াটো উলিয়াব লাগে অৰ্থাৎ ক্ষেত্ৰফলটো কেনেকৈ উলিয়াই চোৱা আয়তৰ ক্ষেত্ৰফলটো কেনেকৈ উলিয়াই যোনটো সূত্ৰ আছিলে সেইটো কি আছিলে দিশটোৰ লগত কি কৰিব লাগে আমি প্ৰস্থটো পূৰণ কৰিব লাগে 7 1 গুণ কিমান হ'ব 7 এতিয়া 5 3 গুণ ইয়াত 15 আৰু 6 2 গুণ 12 কাৰণ আয়তৰ যোনটো কি কালিৰ সূত্ৰ সেইটো কি দিগৰ লগত কি কৰিব লাগে প্ৰস্থটো পূৰণ কৰিব লাগে এইটো হ'ল আমাৰ আনচাৰ আৰু অসমীয়াত এইটো লিখি দিবা যে ইয়াত লিখিবা যে 7 ইয়াত 1 ইয়াত কি কৰা 5 3 8 আৰু ইয়াত লিখা 6 2 8 এতিয়া এইকেইটা পূৰণ কৰা 7 1 গুণ 7 5 3 গুণ 15 6 2 গুণ 12 এইটো হ'ল আমাৰ আনচাৰ এতিয়া 7 নম্বৰটো চোৱা কি কৈছে এৰিয়া অফ দ্য ৰেক্টেংগেল ABCD ইজ 225 স্কুৱাৰ চেণ্টিমিটাৰ এণ্ড ইটছ ব্ৰেড ইজ 10 চেণ্টিমিটাৰ ফাইণ্ড ইটছ লেন্থ আৰু অসমীয়াত কৈছে যে ABCD আয়তৰ কালি 225 বৰ্গ চেণ্টিমিটাৰ আৰু প্ৰস্থ 10 চেণ্টিমিটাৰ হ'লে ইয়াৰ দিশ কিমান চোৱা কেনেকৈ কৰিম নাম্বাৰ 7ৰ সলিউশ্যন আমি জানো যে এৰিয়া এৰিয়া অফ এ ৰেক্টেংগেল RECTANGLE ৰেক্টেংগেল মানে আয়তৰ কালিৰ যোনটো সূত্ৰ সেইটো কি আছে লেন্থ LENGTH লেন্থ পূৰণ ব্ৰেড BREADTH ব্ৰেড এতিয়া চোৱা এৰিয়া অফ দ্য ৰেক্টেংগেল অৰ্থাৎ আয়তৰ কালিটো কিমান দি আছে চোৱা 2 to 5 হয়নে অৰ্থাৎ ইয়াত লিখা আছে 2 to 5 যেহেতু কালিটো দি আছে সেইকাৰণে আমি 2 to 5 লিখিলোঁ সমান লেন্থ মানে কিমান চোৱা লেন্থটো দি আছে নেকি ফাইণ্ড দিছ লেন্থটো উলিয়াব লাগে ইয়াত লিখা আছে লেন্থ LENGTH লেন্থ পূৰণ ব্ৰেডটো চোৱা কিমান দি আছে ব্ৰেড ইজ 10 চেণ্টিমিটাৰ অৰ্থাৎ ইয়াত লিখা আছে 10 এতিয়া 2 to 5ৰ ইয়াত লিখি লোৱা আছে 2 to 5 সমান এতিয়া 10ৰ লগত লেন্থটো কি আছে পূৰণ হৈছে অৰ্থাৎ ইয়াত হ'ব যে 10 লেন্থ LENGTH লেন্থ এতিয়া লিখা 225ৰ 225টো লিখা আৰু এই 10টো কি হ'ব এই চাইডে আহি এইটো হৰণ হৈ যাব আৰু সমান ইয়াত বাকী কি থাকিল লেন্থ LENGTH লেন্থ এতিয়া চোৱা 10টোক যদি আমি কি কৰোঁ 225টোক যদি কি কৰোঁ হৰণ কৰোঁ চোৱা 10 দিক যদি আমি 2 to 5 হৰণ কৰোঁ চোৱা 10 এই 22ত কেইবাৰ যাব দুবাৰ 10 দুগুণ কিমান 20 এই 2টো তললৈ নমাই দিয়া 5টো তললৈ নমাই দিয়া এতিয়া 10 25ত কেইবাৰ যাব দুবাৰ যাব 10 দুগুণ কিমান 20 এই 5টো তললৈ নমাই দিয়া ইয়াত এটা দশমিক আহিলে ইয়াত এটা 0 আহিব 10 50ত কেইবাৰ যাব 5 বাৰ 5 দুগুণ কিমান 50 এতিয়া 50 বাৰ 50 গ'লে 0 অৰ্থাৎ কিমান পালোঁ চোৱা 22.5 অৰ্থাৎ ইয়াত লিখা আছে 22.5 আৰু সমান ইয়াত লিখা আছে লেন্থ LENGTH লেন্থ অৰ্থাৎ আমি লিখিব পাৰি যে লেন্থ LENGTH লেন্থ সমান কিমান পালোঁ 22.5 আৰু চোৱা এইটো আমি অসমীয়াত কেনেকৈ লিখিম অসমীয়াত লিখিম যে আয়তৰ কালি সমান দিশ পূৰণ প্ৰস্থ যোনটো সূত্ৰ সেইটো আমি লিখিলোঁ এতিয়া চোৱা আয়তৰ কালিটো কিমান দি আছে চোৱা প্ৰশ্নটোত আয়তৰ কালি কিমান দি আছে চোৱা 225 বৰ্গ চেণ্টিমিটাৰ অৰ্থাৎ আয়তৰ কালিটো দিয়া আছে যে কিমান 2 to 5 সমান দিশটো যিহেতু দিয়া নাই সেইকাৰণে ইয়াত দিশ বুলি লিখি লোৱা পূৰণ চোৱা প্ৰস্থটো কিমান দি আছে চোৱা প্ৰস্থ দি আছে 10 চেণ্টিমিটাৰ সেইকাৰণে প্ৰস্থৰ জেগাত 10 বুলি লিখা এতিয়া আকৌ লিখি লোৱা যে 2 to 5 সমান এই 10ৰ লগত দিশটো যিহেতু পূৰণ হৈ আছে সেইটো হ'ব 10 এইটো হ'ব যে দিশ 10 দিশ এতিয়া চোৱা ইয়াত এই 225ৰ 225টো লিখা আৰু এই 10টো এই চাইডে আহিলে কি হৈ যাব এইটো হৰণ হৈ যাব আৰু সমান এই চাইডে দিশ আছে দিশটো লিখা এতিয়া চোৱা 10 যদি আমি কি কৰোঁ 225 হৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 22.5 সমান ইয়াত দিশ লিখা আছে দিশ লিখা এতিয়া চোৱা ইয়াত লিখি দিয়া যে অৰ্থাৎ আমি লিখিব পাৰি যে এতিয়া দিশ সমান কিমান পালোঁ আমি 22.5 এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 8 নম্বৰটো চোৱা কি কৈছে পেৰালেলগ্ৰাম ABCD হেজ AB 8 চেণ্টিমিটাৰ অৰ্থাৎ এৰ পৰা বি বাহুকোণৰ মান কিমান 8 চেণ্টিমিটাৰ
তাৰপিছত কৈছে এ ডি 5 চেণ্টিমিটাৰ, অৰ্থাৎ এৰ পৰা ডি বাহুৰ মান আছে 5 চেণ্টিমিটাৰ, ডি ই 7 চেণ্টিমিটাৰ, এই ডিৰ পৰা ই বাহুৰ মানটো দি আছে কিমান 7 চেণ্টিমিটাৰ। দেন ফাইন বি এফ, অৰ্থাৎ এই বিৰ পৰা এফ যোনখন আমাৰ উচ্চতা দি আছে এই বি এফৰ মানটো আমি উলিয়াব লাগে। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে এ বি চি ডি সামন্তৰিকৰ এ বি 8 চেণ্টিমিটাৰ, এ ডি 5 চেণ্টিমিটাৰ আৰু উচ্চতা ডি ই 7 চেণ্টিমিটাৰ হ'লে বি এফৰ মান নিৰ্ণয় কৰা। চ' আমি কেনেকৈ কৰিম, প্ৰথমে আমি ইংলিছত কৰি লওঁ। নাম্বাৰ 8ৰ চলিউশ্যন। প্ৰথমে ইয়াত লিখি লওঁ যে গিভেন চোৱা গিভেন কি দিয়া আছে চোৱা, প্ৰথমে লিখি লওঁ যে এ বি 8 চেণ্টিমিটাৰ, এ বি 8 চেণ্টিমিটাৰ, তাৰপিছত এ ডি 5 চেণ্টিমিটাৰ, এ ডি 5 চেণ্টিমিটাৰ আৰু লিখা আছে যে ডি ই 7 চেণ্টিমিটাৰ, ডি ই 7 চেণ্টিমিটাৰ। আৰু আমি কি কৰিম ফাইন বি এফ, অৰ্থাৎ আমি এই বি আৰু এফ যোনটো উচ্চতা দি আছে ইয়াৰ মানটো আমি উলিয়াব লাগে। চোৱা কেনেকৈ কৰিম, প্ৰথমে আমি কি কৰোঁ সামন্তৰিকৰ কালিটো উলিয়াই লওঁ। প্ৰথমে ইয়াত লিখোঁ যে এৰিয়া, ই আৰ ই এ, এৰিয়া অফ এ পেৰালেলগ্ৰাম, পি এ আৰ এ ডবল এল ই এল অ' জি আৰ এ এম, পেৰালেলগ্ৰাম কি আছে এ বি চি ডি, অৰ্থাৎ গোটেই যোনখন কি আছে সামন্তৰিক আছে তাৰ প্ৰথমে আমি কালিটো উলিয়াই লওঁ। এ বি চি ডি সমান সমান কি হ'বগৈ, সামন্তৰিকৰ কালি যোনটো সূত্ৰ আছিলে সেইটো কি আছে চোৱা, সামন্তৰিকৰ কালি সমান সমান কি ভূমি পূৰণ উচ্চতা, অৰ্থাৎ ইংলিছত বেজ ইনটু হাইট। অৰ্থাৎ ইয়াত লিখোঁ যে বেজ ইনটু হাইট, HEIGHT হাইট। এতিয়া চোৱা বেজটো কিমান আছে চোৱা, এ বি চি ডি সামন্তৰিকৰ বেজটো কিমান আছে চোৱা, ভূমিটো কিমান আছে চোৱা 8 চেণ্টিমিটাৰ, অৰ্থাৎ লিখা আছে 8 চেণ্টিমিটাৰ পূৰণ। আৰু হাইটটো চোৱা কিমান আছে, উচ্চতাটো কিমান আছে চোৱা 7 চেণ্টিমিটাৰ, ইয়াত লিখা আছে 7 চেণ্টিমিটাৰ। এতিয়া 7 আৰু 8 পূৰণ কৰা, 7 8 কিমান 56, আৰু চেণ্টিমিটাৰ যিহেতু দুবাৰ আছে ইয়াত হ'ব যে স্কুৱেৰ চেণ্টিমিটাৰ। এতিয়া চোৱা যিহেতু আমি এইটো পাই গ'লোঁ এ বি চি ডি সামন্তৰিকৰ। এতিয়া চোৱা এই এ ডি বাহুটোক আমি ভূমি হিচাপে লৈ এই বি এফ ৰেখাৰ মানটো আমি উলিয়াব লাগে। চোৱা কেনেকৈ কৰিম, এতিয়া ইয়াত লিখিব পাৰি যে আমি লিখিব পাৰি যে বেজ পূৰণ হাইট, HEIGHT হাইট সমান সমান কি হ'বগৈ এৰিয়া, ই আৰ ই এৰিয়া অফ এ পেৰালেলগ্ৰাম, পি এ আৰ এ ডবল এল ই এল অ' জি আৰ এ এম, পেৰালেলগ্ৰাম এ বি চি ডি। অৰ্থাৎ চোৱা বেজটোৰ লগত যদি হাইটটো পূৰণ কৰোঁ, অৰ্থাৎ ভূমিৰ লগত, অৰ্থাৎ চোৱা এই ভূমিৰ লগত যদি আমি উচ্চতা পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাওঁ সামন্তৰিকৰ কালি পাম হয়নে। অৰ্থাৎ বেজৰ লগত হাইট পূৰণ কৰিলে কি পাম আমি এৰিয়া অফ দ্য পেৰালেলগ্ৰাম হয়নে। অৰ্থাৎ চোৱা এতিয়া 2 নম্বৰ এইটো বেজটো কিমান আছে চোৱা, এতিয়া এইটো বেজটো এ ডি বাহুৰ মানটো কিমান আছে চোৱা 5 চেণ্টিমিটাৰ, অৰ্থাৎ ইয়াত লিখা বেজটো যে 5 চেণ্টিমিটাৰ পূৰণ হাইটটো যিহেতু দিয়া নাই, বাহুটোৰ মান কি আছে চোৱা বি এফ, অৰ্থাৎ ইয়াত লিখা বি এফ সমান সমান এতিয়া এৰিয়া অফ দ্য পেৰালেলগ্ৰাম এ বি চি ডি, এৰিয়াটো কিমান আছে চোৱা পেৰালেলগ্ৰামৰ 56, অৰ্থাৎ ইয়াত লিখা যে 56। এতিয়া চোৱা কি কৰা, এই 5ৰ লগত বি এফটো কি কৰা পূৰণ কৰা, 5 বি এফ সমান সমান এই চেণ্টিমিটাৰটো এতিয়া লিখা ইয়াত দৰকাৰ নাই, সমান সমান 56ৰ 56টো লিখে। এতিয়া কি কৰা এই বি এফটো ইয়াত ৰাখা সমান সমান ইয়াত 56ৰ 56, এই বি এফটো চোৱা 5ৰ লগত পূৰণ হৈ আছিলে হয়নে, পূৰণ হৈ থকাৰ ফলত কি হৈছে এই সমান সমান এইটো চাইডে পাৰ কৰিলে এইটো কি হৈ যাব 5টো কি হ'ব হৰণ হৈ যাব, অৰ্থাৎ বি এফ সমান সমান কিমান হ'ব চোৱা, এতিয়া 5 56ত কেইবাৰ যায় চোৱা, 5 to 56ত কেইবাৰ যায় চোৱা, 5 10 গুণ 5 11 গুণ 5 11 গুণ 55, 6ৰ পৰা 5 গ'ল 1, ইয়াত দশমিক আহিব, ইয়াত এটা 0 আহিব, 5 কেইবাৰ 10, অৰ্থাৎ কিমান পালোঁ চোৱা 11.2 চেণ্টিমিটাৰ। এইটো হ'ল আমাৰ আনচাৰ। এতিয়া চোৱা আমি অসমীয়াত কেনেকৈ কৰিম চোৱা, প্ৰথমে ইয়াত লিখি লওঁ যে সামন্তৰিকৰ কালি সূত্ৰটো কি আছিলে ভূমি পূৰণ উচ্চতা। এতিয়া চোৱা ভূমিটো কিমান দি আছে চোৱা, ভূমিটো এ বি চি ডি যোনখন কি সামন্তৰিকৰ কালি, অৰ্থাৎ ইয়াত লিখি দিওঁ যে আমি এ বি চি ডি সামন্তৰিকৰ কালি। চোৱা এ বি চি ডি সামন্তৰিকৰ কালিটো কিমান আছে চোৱা, ভূমিটো কিমান আছে চোৱা 8, ইয়াত লিখোঁ যে 8 চেণ্টিমিটাৰ পূৰণ, আৰু উচ্চতাটো কিমান আছে চোৱা 7 চেণ্টিমিটাৰ, অৰ্থাৎ ইয়াত লিখোঁ যে 7 চেণ্টিমিটাৰ। এতিয়া পূৰণ কৰা 7 কিমান 56, আৰু ইয়াত হ'ব যে বৰ্গ, যিহেতু চেণ্টিমিটাৰ দুটা আছে ইয়াত হ'ব বৰ্গ চেণ্টিমিটাৰ। তাৰপিছত চোৱা আকৌ আমি লিখিব পাৰি যে চোৱা এতিয়া এই এ ডি যোনখন আমাৰ কি আছে ভূমি আছে, আৰু এই বি এফটো কি হ'ব আমাৰ উচ্চতা, অৰ্থাৎ আমি লিখিব পাৰি যে এ ডি অৰ্থাৎ ভূমি। এতিয়া আমি লিখিব পাৰি যে ভূমি পূৰণ
উচ্চতা সমান সমান কি বুলি লিখিব পাৰি চোৱা সূত্ৰটোত লিখা আছে যে ভূমি পূৰণ উচ্চতা কৰিলে আমি কি পাওঁ সামন্তৰিকৰ কি পাওঁ কালি পাওঁ অৰ্থাৎ ইয়াত লিখা যে সামন্তৰিকৰ কালি এতিয়া চোৱা এই ভূমিটো কিমান আছে চোৱা ইয়াৰ এতিয়া ভূমিটো কি হ'ব এ ডি ভূমিৰ মানটো কিমান আছে চোৱা 5 চেণ্টিমিটাৰ অৰ্থাৎ ইয়াত প্ৰথমে লিখিলোঁ আছে এ ডি পূৰণ এতিয়া চোৱা উচ্চতাটো কিমান আছে চোৱা বি এফ এতিয়া ইয়াত লিখা আছে বি এফ সমান সমান আৰু চোৱা সামন্তৰিকৰ কালিটো কিমান আছে চোৱা সামন্তৰিকৰ কালি কিমান পাইছোঁ চোৱা আমি 56 বৰ্গ চেণ্টিমিটাৰ অৰ্থাৎ ইয়াত লিখা আছে 56 এতিয়া চোৱা এই এ ডি বাহুৰ মানটো দি আছে আমাৰ এ ডি বাহুৰ মানটো কিমান আছে চোৱা 5 চেণ্টিমিটাৰ অৰ্থাৎ ইয়াত লিখা আছে 5 পূৰণ আৰু যিহেতু বি এফ বাহুটোৰ মানটো নাই ইয়াত বি এফ বুলি লিখি দিয়া সমান সমান 56ৰ 56টো লিখা এতিয়া কি কৰা এই 5 লগত বি এফটো পূৰণ কৰা কিমান হ'ব 5 বি এফ সমান সমান 56ৰ 56টো লিখা এতিয়া কি কৰা এই বি এফ ইয়াত লিখা বি এফ সমান সমান 56ৰ 56টো লিখা আৰু এই 5টো এই চাইডে আহিলে কি হ'ব হৰণ হৈ যাব আৰু এতিয়া বি এফ সমান সমান এতিয়া 5টো দি যদি কাটিব নোৱাৰিম এই 5 56ৰ যদি আমি হৰণ দিওঁ কিমান পাম চোৱা 5টোক যদি আমি 56 দি যদি হৰণ দিওঁ কিমান পাম চোৱা 5 11 55 6 পৰা 5 গ'লে 1 ইয়াত দশমিক আহিব ইয়াত 0 5 2 গুণ 10 অৰ্থাৎ কিমান পালোঁ চোৱা 11.2 চেণ্টিমিটাৰ এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 9 নম্বৰটো চকি গৈছে ফাইণ্ড দ্য পেৰিমিটাৰ অফ এ স্কুৱাৰ ড'জ এৰিয়া ইজ 64 চেণ্টিমিটাৰ আৰু অসমীয়াত কৈছে যে এটা বৰ্গৰ পৰিসীমা নিৰ্ণয় কৰা যাৰ কালি 64 বৰ্গ চেণ্টিমিটাৰ অৰ্থাৎ বৰ্গৰ কালিটো দি আছে কিমান চোৱা 64 চেণ্টিমিটাৰ এতিয়া প্ৰথমে বৰ্গৰ যোনটো সূত্ৰ আছে সেইটো লিখি লোৱা প্ৰথমে ইংলিছত লিখি লোৱা যে এৰিয়া এৰিয়া নাম্বাৰ কিমান 9 নম্বৰৰ সলিউশ্যন এৰিয়া অফ এ স্কুৱাৰ SQUAR স্কুৱাৰ সমান সমান বৰ্গৰ যোনটো সূত্ৰ সেইটো চোৱা কিমান আছে চোৱা বৰ্গৰ কালি সূত্ৰটো কি আছে চোৱা ছাইড পূৰণ ছাইড অৰ্থাৎ ইয়াত লিখা যে ছাইড পূৰণ ছাইড এতিয়া চোৱা স্কুৱাৰ এৰিয়াটো কিমান দি আছে চোৱা 64 অৰ্থাৎ ইয়াত লিখা আছে 64 সমান সমান ছাইড পূৰণ ছাইড দুবাৰ পূৰণ কৰিলে কিমান হ'বগৈ ছাইড দুবাৰ হৈ যাব ছাইড স্কুৱাৰ হৈ যাব এইটো চোৱা 64টোক আমি কিমান লিখিব পাৰি 64ৰ যদি 8 লগত 8 পূৰণ কৰোঁ 8 গুণ কিমান 64 হয়নে অৰ্থাৎ ইয়াত লিখে ছাইড স্কুৱাৰ এতিয়া চোৱা 8 ইয়াত কেইটা আছে দুটা অৰ্থাৎ লিখে 8 দুটা আছে সমান সমান ইয়াত কিমান আছে চোৱা ছাইড 2 আছে ওপৰত 2টো লিখে এতিয়া চোৱা এই ছাইডৰ 2টোৰ লগত এই ওপৰ 2টো কাটি দিয়া অৰ্থাৎ ছাইড বাহু সমান সমান কিমান পালোঁ আমি 8 হয়নে আৰু এতিয়া কি কৈছে চোৱা এতিয়া চোৱা ইয়াত কি উলিয়াব লাগে পৰিসীমাটো উলিয়াব লাগে চোৱা কৈছে এটা বৰ্গৰ পৰিসীমা যিহেতু আমি এখন বাহুৰ মাপটো পাই গ'লোঁ এতিয়া চোৱা ইয়াত লিখিম যে আমি PERI পেৰিমিটাৰ অফ এ স্কুৱাৰ কি হয় 4 পূৰণ লেন্থ LENGTH লেন্থ অফ এ ওৱান ছাইড সমান সমান 4 লিখিলোঁ পূৰণ লেন্থ অফ ওৱান ছাইড কিমান আছে চোৱা লেন্থটো কিমান পাইছোঁ এটা ছাইডৰ দৈৰ্ঘ্যটো কিমান পাইছোঁ 8 অৰ্থাৎ ইয়াত লিখে 8 এতিয়া 4 8 কিমান 32 আৰু ইয়াত লিখি দিয়া যে চেণ্টিমিটাৰ এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম ইয়াত লিখা যে বৰ্গৰ কালি সমান সমান বাহু পূৰণ বাহু চোৱা বৰ্গৰ কালিটো কিমান দি আছে চোৱা বৰ্গৰ কালিটো দি আছে 64 অৰ্থাৎ ইয়াত লিখা যে 64 পূৰণ ইয়াত বাহু যেনেকৈ আছে তেনেকৈ লিখি লোৱা বাহু পূৰণ বাহু এতিয়া চোৱা 64টো আমি কিমান পূৰণ কৰিলে পাম 8ৰ লগত যদি 8 পূৰণ কৰোঁ 8 গুণ কিমান 64 সমান আৰু ইয়াত কিমান আছে বাহুৰ লগত বাহুটো লিখা বাহু পূৰণ বাহু যেনেকৈ আছে তেনেকৈ লিখি লোৱা এতিয়া চোৱা ইয়াত 8 কেইটা আছে চোৱা 8 আছে দুটা আৰু ইয়াত চোৱা বাহু কেইটা আছে চোৱা বাহু আছে কেইটা দুটা হয়নে এতিয়া এই দুটোৰ লগত যদি দুটো কাটি দিওঁ অৰ্থাৎ বাহু সমান সমান কিমান আছে চোৱা বাহু সমান সমান কিমান আছে 8 এতিয়া আমি বাহু পাই গ'লোঁ কিমান 8 এতিয়া চোৱা বৰ্গৰ পৰিসীমাটো উলিয়াব লাগে আমি বৰ্গৰ পৰিসীমা সমান সমান কি লিখিব পাৰি আমি 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য চোৱা বৰ্গৰ পৰিসীমা যোনটো সূত্ৰ সেইটো আমাৰ কিতাপত দিয়া আছে চোৱা বৰ্গৰ পৰিসীমাৰ সূত্ৰটো চোৱা কি লিখা আছে চোৱা বৰ্গৰ পৰিসীমা 4 পূৰণ এটা বাহুৰ দিশ চোৱা ইয়াত লিখিলোঁ যে 4 পূৰণ এটা বাহুৰ দিশ বা দৈৰ্ঘ্য এই 4 লিখা পূৰণ এটা বাহুৰ দিশটো কিমান পালোঁ চোৱা 8 পালোঁ ইয়াত 8 লিখা 4 8 গুণ কিমান 32 আৰু ইয়াত লিখা দিয়া আছে চেণ্টিমিটাৰ অৰ্থাৎ ইয়াৰ পৰিসীমাটো কিমান 32 চেণ্টিমিটাৰ এইটো হ'ল আমাৰ আনচাৰ
ইয়াৰ পিছত 10 নম্বৰটো চোৱা কি কৈছে হাউ মেনি স্কুৱেয়াৰ্ছ উইথ দ্য ছাইড অফ 2 cm কভাৰ দ্য ছাৰ্ফেচ অফ এ ৰেক্টেংগেল উইথ এ লেন্থ অফ 14 cm এণ্ড ব্ৰেড অফ 8 cm আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে 14 cm দীঘ আৰু 8 cm প্ৰস্থৰ এটা আয়ত সম্পূৰ্ণৰূপে ঢাকিবলৈ 2 cm বাহু দৈৰ্ঘ্যৰ কিমানটা বৰ্গৰ প্ৰয়োজন হ'ব চ' প্ৰথমে আমি কি কৰিব লাগিব এই আয়তৰ কালি উলিয়াই ল'ব লাগিব আৰু এই 2 cm বাহু দৈৰ্ঘ্যৰ বৰ্গৰ কালিটো উলিয়াই ল'ব লাগিব চোৱা এনেকৈ কৰিম নাম্বাৰ 10ৰ সলিউশ্যন প্ৰথমে আমি ইংলিছত কৰি লওঁ ইয়াত লিখোঁ যে এৰিয়া এৰিয়া অফ এ ৰেক্টেংগেল RACTANGLE ৰেক্টেংগেলৰ যোনটো কালি সেইটো কেনেকৈ উলিয়াই লেন্থৰ লগত LENGTH লেন্থৰ লগত আমি কি কৰিব লাগে লেন্থৰ লগত আমি ব্ৰেডটো পূৰণ কৰিব লাগে BREADTH ব্ৰেড এতিয়া চোৱা লেন্থটো কিমান দি আছে চোৱা আমাৰ লেন্থটো কিমান আছে অৰ্থাৎ দিশটো কিমান দি আছে চোৱা 14 cm দিশ আৰু প্ৰস্থ কিমান 8 14 লগত 8টো পূৰণ কৰা 14 cm লগত কি কৰিব লাগে 8টো পূৰণ কৰিব লাগে চোৱা 14 লগত যদি 8টো পূৰণ কৰোঁ কিমান হ'ব চোৱা 14 লগত 8 পূৰণ কৰা 4 8 গুণ 32 32ত 2 হাতত আছে 3 8 একে 8 8 আৰু 3 কিমান 11 অৰ্থাৎ কিমান পালোঁ চোৱা 112 স্কুৱেৰ চেণ্টিমিটাৰ এতিয়া চোৱা আমি কি পাই গ'লোঁ ৰেক্টেংগেলৰ কালিটো পাই গ'লোঁ এতিয়া চোৱা কৈছে যে 2 cm বাহু দৈৰ্ঘ্যৰ কিমানটা বৰ্গৰ প্ৰয়োজন এতিয়া চোৱা ইয়াত লিখিব লাগিব যে এৰিয়া অফ এ স্কুৱেৰ স্কুৱেৰ অৰ্থাৎ বৰ্গৰ কালিৰ যোনটো সূত্ৰ আছিলে সেইটো কি আছিলে ছাইড পূৰণ ছাইড এতিয়া চোৱা এই ছাইডটো কিমান আছে চোৱা বৰ্গ এখনৰ কি হয় বৰ্গৰ 4টা বাহু কি হয় সমান বৰ্গৰ 4টা বাহু কি হয় সমান হয় অৰ্থাৎ এইখন বাহু যদি 2 হয় এইখন বাহু 2 হ'ব এইখন বাহু 2 হ'ব এইখন বাহু 2 হ'ব অৰ্থাৎ চোৱা বাহুৰ লগত কি কৰিব লাগে বাহু পূৰণ কৰিব লাগে অৰ্থাৎ 2ৰ লগত আমি কি কৰিব লাগিব 2 পূৰণ কৰিব লাগিব 2 দুগুণ কিমান 4 আৰু ইয়াত হ'ব স্কুৱেৰ চেণ্টিমিটাৰ এতিয়া নাও এতিয়া কি কৰিব লাগিব এই ছাইডটো দি আমি কি কৰিব 112টো হৰণ কৰিব লাগিব নাও ছাইডটো দি পেলাই আমি কি কৰিব লাগিব 112টোক হৰণ কৰিব লাগিব চ' 4 112ত কেইটা যায় 4 11ত কেইটা যায় চোৱা 4 2 গুণ 4 দুগুণ কিমান 8 2টো তললৈ নমাই দিয়া আৰু এই 1ৰ পৰা 8টো নাযায় ইয়াত ধাৰ কৰিলে 11ৰ পৰা 8 গ'লে কিমান 3 এতিয়া চোৱা 4 32ত কেইবাৰ যাব 4 8 গুণ কিমান 32 এতিয়া চোৱা 32ৰ পৰা 32 গ'লে কিমান 0 অৰ্থাৎ এতিয়া আমি লিখিব পাৰি যে উই নিড কিমান 28 স্কুৱেৰ উইথ দ্য ছাইড অফ 2 cm cover the cover the surface surface এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম চোৱা অসমীয়াত হ'লে এনেকৈ নাম্বাৰ 10ৰ সলিউশ্যন ইয়াত লিখোঁ যে আয়তৰ কালি যোনটো সূত্ৰ সেইটো কি আছে চোৱা দিশ পূৰণ প্ৰস্থ এতিয়া চোৱা দিশটো কিমান দি আছে চোৱা দিশটো কিমান আছে চোৱা 14 ইয়াত লিখা 14 পূৰণ আৰু প্ৰস্থটো কিমান দি আছে চোৱা প্ৰস্থ দি আছে কিমান 8 অৰ্থাৎ ইয়াত লিখা 8 এতিয়া 14 লগত যদি 8টো যদি পূৰণ কৰোঁ আমি কিমান পাম 112 ইয়াত হ'ব বৰ্গ চেণ্টিমিটাৰ এতিয়া ইয়াত লিখা যে বৰ্গৰ কালি যোনটো সূত্ৰ সেইটো কি আছে বাহু পূৰণ বাহু এতিয়া চোৱা বৰ্গৰ বাহুটো কিমান দি আছে চোৱা 2 cm হয়নে কিমান দি আছে চোৱা 2 cm অৰ্থাৎ ইয়াত লিখা আছে 2 পূৰণ 2 কাৰণ বৰ্গৰ প্ৰতিটো বাহু কি হয় সমান হয় এতিয়া 2 দুগুণ কিমান হ'ব 4 বৰ্গ চেণ্টিমিটাৰ এতিয়া ইয়াত লিখা আছে এতিয়া কি কৰা এই 4টো দি পেলাই 112টোক হৰণ কৰা 4 11ত কেইবাৰ যাব 4 2 গুণ 8 2টো তললৈ নমাই দিয়া 11ৰ পৰা 8 গ'লে কিমান 3 এই 4 32ত কেইবাৰ যাব 8 বাৰ 4 8 গুণ কিমান 32 এতিয়া 32ৰ পৰা 32 গ'লে কিমান 0 অৰ্থাৎ চোৱা আমাৰ কেইখন বৰ্গৰ প্ৰয়োজন হ'ব 28খন বৰ্গৰ প্ৰয়োজন হ'ব অৰ্থাৎ ইয়াত লিখি আছে প্ৰশ্নত কি কৈছে চোৱা কৈছে 2 cm বাহু দৈৰ্ঘ্যৰ কিমানটা বৰ্গৰ প্ৰয়োজন হ'ব এতিয়া আমি লিখিব পাৰি যে 2 cm বাহু দৈৰ্ঘ্যৰ 28টা বৰ্গৰ প্ৰয়োজন হ'ব 28টা বৰ্গৰ প্ৰয়োজন হ'ব এইটো হ'ল আমাৰ আনচাৰ ধন্যবাদ